RPF কনষ্টেবল এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু ডকুমেন্ট কি লৈ যাব লাগিব যেহেতু কালি আমাৰ 2 মাৰ্চ 2025 সো কালিৰ পৰা RPF কনষ্টেবল CBT এক্সাম আৰম্ভ হ'ব আৰু আপোনালোকক কি লৈ যাব লাগিব আৰু কি লৈ যাব নোৱাৰিব আৰু লগতে নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব আজি আমি ইয়াতে A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব এইটো আমাৰ অফিচিয়েল সাইট হয় RRB ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RPF কনষ্টেবল 2024 যেহেতু আমাৰ এবছৰ হৈ গল প্ৰায় 4000 প্লাস ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে RPF কনষ্টেবল এণ্ড আমাৰ SI পদ এতিয়া মন কৰিব ইয়াতে সো ফাইনালি ক্যান্ডিডেট লগইন সো মই ভিডিওৰ তলত লিংক দি দিছো ঠিক আছে তাতে গৈ আপোনালোকে ক্লিক কৰিব ইয়াতে আহিব ফাৰ্স্ট টাইম ভালদৰে ভিডিওটো চাই লোৱা তাৰ পিছত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কি ডকুমেন্ট লৈ যাব লাগিব আমি A to Z কথা পাতিম মন কৰিব আৰু কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু ভিডিওত এটা লাইক কৰিব নাপাহৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে সো ক্যান্ডিডেট লগইন সো আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু ইয়াতে দিব লাগিব এপ্লাই কৰা সময়ত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হৈছে হেতু ইয়াতে দিব লাগিব ঠিক আছে RPF জি নাম্বাৰ নহয় কিয় বা যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে ইয়াতে ফাৰ্স্ট টাইম দিব লাগিব দিয়াৰ পিছত ইয়াতে মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যে আপোনাৰ ইউজাৰ পাসওয়ার্ড মানে পাসওয়ার্ডটো কি হয় পাসওয়ার্ডটো আপোনালোকৰ DOB অৰ্থাৎ ডেট অফ বাৰ্থ ঠিক আছে আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে হেতু ইয়াতে দিব লাগিব কিন্তু এটা কথা মন কৰিব যেটো দি আপোনালোকে অনলাইন এপ্লাই কৰিছে হেতু পাসওয়ার্ড বা হেতু ডেট অফ বাৰ্থ ইয়াতে দিব লাগিব তাৰ পিছতহে আপোনালোকে চাব পাৰিব বা নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এটো ক্লিয়াৰ হৈ গল আৰু এটা কথা মন কৰিব সো আপোনাৰ এক্সামৰ 4 দিন মান আগতহে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 4 দিনৰ বেছি হলে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব অকল চাব পাৰিব যে আপোনালোকৰ এক্সামটো কেই তাৰিখত পৰিছে বা কত পৰিছে এইটোহে চাব পাৰিব মানে এক্সাম সিডি স্লিপখন চাব পাৰিব ঠিক আছে কিন্তু ফাইনাল এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব আৰু এক্সামৰ 4 দিন মান আগতহে আপোনালোকে নিজৰ ফাইনাল এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এটো ক্লিয়াৰ হৈ গল এতিয়া মন কৰিব সো আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব আৰু ডেট অফ বাৰ্থটো দিব দিয়াৰ পিছত ইয়াতে মন কৰিব এটা ক্যাপচা কৰিছে ঠিক আছে সো ক্যাৰেক্টাৰস ইয়াতে মন কৰিব টাইপ ক্যাৰেক্টাৰ জি আহিছে হেতু ইয়াতে আমাক দিব লাগিব ঠিক আছে সো দিয়াৰ পিছত আপোনালোকে ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে আপোনাৰ যেটো আইডি আছে হেতু খুলকাই আহিব আপোনাৰ প্ৰফাইলটো খুলকাই আহিব অহাৰ পিছত ইয়াতে লিখা থাকিব স্পষ্টভাৱে যে ৰেল ভৰ্তি বৰ্ড ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RRB ঠিক আছে ইয়াতে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে মন কৰিব ইয়াতে আমাৰ অপচন আহিছে ঠিক আছে যদি আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নহয় মানে 4 দিনত যদি বেছি থাকে তেনেহলে অকল ইয়াতে লিখা আছে সিডি স্লিপখন আছে হেতুহে চাব পাৰিব আৰু ইয়াতে সেকেন্ডত মন কৰিব ই কল লেটাৰ এই অপচনটো না থাকিব ওকে আৰু যদি 4 দিন হৈ যায় তাৰ পিছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব বা তাৰ পিছতহে এই অপচনটো আহিব যে ই কল লেটাৰ মানে আপোনালোকে নিজৰ কল লেটাৰখন ডাউনলোড কৰিব পাৰিব ইয়াতে মন কৰিব সেকেন্ড এটা অপচন আছে ই কল লেটাৰ ইয়াতে ফাইনালি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে আপোনাৰ যিখন এডমিট কাৰ্ড আছে সেইখন সন্মুখত আহিব ঠিক আছে ইয়াতে স্পষ্টভাৱে লিখা আছে সো ই কল লেটাৰ ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে লিখা আছে যেহেতু আমাৰ RPF ইয়াতে স্পষ্টভাৱে লিখা আছে সো ৰিক্ৰুটমেন্ট অফ কনষ্টেবল ৰেলৱে প্ৰটেকচন ফোৰ্স এণ্ড ৰেলৱে প্ৰটেকচন স্পেশাল ফোৰ্স 2nd to 18 মাৰ্চ 2025 সো ইয়াতে লিখা আছে যেহেতু আমাৰ RPF কনষ্টেবল CBT এক্সাম 2 মাৰ্চ to 18 মাৰ্চ 2025 চলিব ঠিক আছে মানে 2 মাৰ্চৰ পৰা 18 মাৰ্চৰ ভিতৰত আমাৰ এক্সামটো চলিব বা এক্সামটো হ'ব RPF কনষ্টেবল CBT এক্সাম হেইকাৰণে ইয়াতে আমাৰ ডেটটো স্পষ্টভাৱে লিখা আছে লগতে ইয়াতে মন কৰিব সো আপোনাৰ এক্সামটো কত পৰিছে সেন্টাৰটো ইয়াতে লিখা থাকিব ঠিক আছে আইঅন ডিজিটাল জোন IDZ বৰ্ডাৰ ইয়াতে ইকম টাৱাৰ লিখা আছে লগতে কেই তাৰিখত পৰিছে ইয়াতে মন কৰিব 2/3/2025 আৰু এক্সামটো কেই নম্বৰ শিফটত হ'ব কিমানৰ পৰা কিমান লৈকে হ'ব সো ইয়াতে স্পষ্টভাৱে লিখা আছে মন কৰিব সো এতিয়া আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব ইয়াতে সোৱা মন কৰিব ই কল লেটাৰ ইয়াতে এটা অপচন আছে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ যিখন এডমিট কাৰ্ড আছে সেইখন ডাউনলোড হৈ আহি যাব আপোনাৰ সন্মুখত ঠিক আছে ইয়াতে যিকোনো এটা PDF ফাইলৰ পৰা ওপেন কৰি লব সো ফাইনালি আহিছে সো ৰেলৱে প্ৰটেকচন ফোৰ্স ঠিক আছে আৰু ৰেলৱে
প্ৰটেকশ্যন ফ'ৰ্চ ইয়াতে লিখা আছে RRB। চ' ইয়াতে আপোনাৰ ৰোল নাম্বাৰটো থাকিব, ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব, ঠিক আছে। চ' ইয়াৰ পিছত আপোনাৰ নামটো থাকিব আৰু ইয়াৰ পিছত আপোনাৰ চেণ্টাৰটো ক'ত পৰিছে লিখা থাকিব, মানে ফুল এডমিট কাৰ্ডখন, অ'কে। চ' আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে ইয়াতে লোকেশ্যন দিয়া আছে। চ' কোনটো ৰেলৱে ষ্টেচনৰ পৰা আপোনাৰ ওচৰত হ'ব স্পষ্টভাৱে লোকেশ্যনটো দিয়া আছে, আপোনালোকে মন কৰিব। RPF কনষ্টেবলৰ কাৰণে আপোনালোকে ডকুমেণ্ট কি লৈ যাব ইয়াতে মন কৰিব। চ' আপোনালোকৰ ফটো আইডেণ্টি কাৰ্ড, ঠিক আছে, মানে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো দুখন পাৰিলে আইডেণ্টি কাৰ্ড ল'ব আৰু এক কপি পাছপৰ্ট চাইজ ফটো ল'ব আৰু এই এডমিট কাৰ্ডখন অৰিজিনেল ল'ব কালাৰ, অ'কে। এক কপি ফটো কালাৰ ল'ব, এখন এডমিট কাৰ্ড আৰু লগতে আপোনালোকৰ আইডেণ্টি কাৰ্ড যিকোনো দুখন ল'ব, হয় আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড বা পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ। মানে কিছুমানৰ এই আমাৰ নামটো যে আছে নামটো ভুল থাকে, ভুল থাকিলে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব, ঠিক আছে। চ' আপোনাৰ এডমিট কাৰ্ডত যিটো নাম থাকিব সেই নামটোৱে থাকিব লাগিব আপোনাৰ আইডেণ্টি কাৰ্ডত। আৰু পাৰিলে গতিকে যিকোনো দুখন আইডেণ্টি কাৰ্ড ল'ব, তাতে দুখন আইডেণ্টি কাৰ্ড লাগে, বহুত প্ৰব্লেম হয়, সেইকাৰণে আগতীয়াকৈ লৈ যাব যিকোনো দুখন আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড, পান কাৰ্ড বা আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ঠিক আছে, যিকোনো দুখন আইডেণ্টি কাৰ্ড ল'ব। লগতে পাছপৰ্ট চাইজ এক কপি ফটো ল'ব, কালাৰ ফটো ল'ব আৰু আপোনালোকে এই আমাৰ এডমিট কাৰ্ডখন যে আছে ফুল এডমিট কাৰ্ডখন এইখন আপোনালোকে বাহিৰ কৰি ল'ব। লগতে ইয়াত এটা ভাল খবৰ আছে, SC ST সকলৰ কাৰণে মানে যোৱা মানে ট্ৰেইন ট্ৰেভেলটো এইটো ফ্ৰী হয়, ঠিক আছে। চ' আপোনালোকে ফ্ৰী যাব পাৰিব আৰু ইয়াৰ ওপৰত আমি নেক্সট কথা পাতিম। লগতে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব।